হয়, মই আদিত্য দত্ত মাজুলীত মোৰ ঘৰ। মই কোচাজমুখী ছাত্ৰ সন্থাৰ সভাপতি। আজি ডিব্ৰুগড়লৈ আহিলোঁ। শশীকান্ত শইকীয়া ছাৰৰ এই গ্ৰন্থাগাৰৰ পৰা আপোনালোকলৈ এটা বাণী দিব বিচাৰিছোঁ যে এই গ্ৰন্থাগাৰলৈ আপুনি আহক, অন্তবাণী গ্ৰন্থাগাৰলৈ আপোনালোক আহিব আৰু ইয়াত ছাৰৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব ইয়াত দেখা পাব। আপোনালোকে ইয়ালৈ আহক। আমি আশা কৰিম এই গ্ৰন্থাগাৰলৈ আহি আপোনালোকে সুখ অনুভৱ কৰিব, জ্ঞানৰ বাৰ্তা আপোনালোকে লাভ কৰিব। আজি মানে বটবৃক্ষৰ তলত মানে জিৰণি ল'লোঁ অলপ সময়, আৰু শ্ৰদ্ধাৰ শশীকান্ত শইকীয়া ছাৰৰ যিটো গ্ৰন্থাগাৰ, এই গ্ৰন্থাগাৰলৈ আহিলোঁ। বহুত দিনৰ পৰা শুনি আছিলোঁ, আৰু এই গ্ৰন্থাগাৰত আহি এটা অনুভৱ হ'ল যে আমিবিলাক ইয়াত সোমৰ দুৰূহ কথা মানে, কিন্তু যে ছাৰৰ এই সান্নিধ্য পালোঁ, এই সান্নিধ্যই আমাক খুব আপ্লুত কৰিলে। আৰু অনাগত দিনতো ছাৰৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰে জ্ঞানৰ মানে আলোকেৰে সমাজখনক, বৌদ্ধিক ক্ষেত্ৰখনক, সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই লৈ যাওক, সদায় পোহৰ বিলাই যাওক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকো আহিব এই গ্ৰন্থাগাৰলৈ। ছাৰৰ এই গ্ৰন্থাগাৰ এক নিৰিবিলি এক পৰিৱেশ, আৰু তাত মন জোৰাই যাব। আপোনালোকক আহিবলৈ অনুৰোধ জনালোঁ।